নাহৰ ফুলাৰ বতৰতে মোৰ পাহিলাহি মনৰ মাজত কোনে আহি আজি গগনা বজায় হালধি মাহে সুগন্ধি কণা চিকুণ কোমল দেহৰ ভাজত কিহে জানো পীৰে পীৰাই যায়। প্ৰেৰণা কলিতা আৰু মই কেন্দ্ৰীয় বিদ্যালয় মিছামাৰীৰ পৰা মোৰ ক্লাছ 12 কমপ্লিট কৰিছোঁ আৰু মই ক্লাছ 12ত 96.2% পাই পাবলৈ সক্ষম হৈছোঁ। আজি ৰিজাল্ট হয়, কেনেকুৱা অনুভৱ? বঢ়িয়া। পৰৱৰ্তী সময়ত কি কৰা লক্ষ্য? মই আপোনাৰ যেনেকৈ স্কুল থাকে, স্কুল থাকোঁতেতো বেছি সময় নাপাওঁ, ঘৰত আহি পাওঁ 6:30 পৰা আপোনাৰ 1টা মানলৈকে কৰোঁ, মানে এনেকুৱা তেনেকুৱা ফিক্স স্কেডিউল নাই মোৰ মানে। তো যেনেকৈ হৈ থাকে মানে যিবোৰ চিলেবাছ থাকে, টাৰ্গেট যেনেকৈ থাকে যে আজিৰ টাৰ্গেট আছে সেইটো মানে এদিনতে শেষ কৰোঁ, যে এইটো কৰিব লাগিব মানে এইটো এদিনতে কৰি শেষ কৰোঁ তেনেকুৱা। স্কুলৰ ভিতৰতে টপাৰ? হয়। পৰৱৰ্তী সময়ত কেনেধৰণে পঢ়াৰ লক্ষ্য আছে? আগন্তুক সময়ত কি কৰিম? মই আগলৈ গৈ পেলাই BLLB অনাৰ্ছ কৰিম বুলি ভাবিছোঁ। মই প্ৰথমতে কেন্দ্ৰীয় বিদ্যালয় মিছামাৰী তাইৰ য'ত শিক্ষা গ্ৰহণ কৰিছিলে তেওঁলোকৰ শিক্ষাগুৰুসকললৈ মোৰ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ আৰু লগতে মোৰ ডাঙৰ ছোৱালীয়ে আজি সুখ্যাতিৰে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, তাতে মই নথৈ আনন্দিত। মই যিমানখিনি পাৰিছোঁ তাইক গাইড দিবলৈ ইমানখিনি, বাকী যথেষ্টখিনি সময় তাইৰ মাকেই মানে তাইৰ লগত পঢ়া শুনাৰ লগত জড়িত থাকে। মই অকণমান ব্যৱসায় খাতিৰত অকণমান ইমান সময়ো দিব পৰা নাছিলোঁ। তেওঁ তাই নিজৰ কষ্টৰ বলত আৰু বাকী যিখিনি সংস্কাৰ দিব পাৰিছোঁ সিমানখিনিৰে তাইক এইখিনি সময়লৈকে আগবঢ়াই লৈ গৈছোঁ আৰু আগন্তুক দিনত তাই এতিয়া নিজে জানা বুজা হৈছে, তাই নিজে চাব পাৰিব নিজৰ কেৰিয়াৰৰ কথা।